বন্ধুসকল এয়া আজি মই মাছৰুম গুটি দেখুৱাবলৈ ওলাইছোঁ। কিছুমানে কয় মাছৰুম গুটি কেনেকুৱা দেখি পোৱা নাই বুলি, কাৰণ আমাৰ গাঁৱতে আছে, কিছুমানে দেখি নাপায় এতিয়া। সেয়েহে মাছৰুম গুটি কি ধৰণে আহে, কেনেকৈ পেকেটিং থাকে, সেইটো মই দেখুৱাব ওলাইছোঁ। এয়া চাওক, এনেকুৱা নিচিনা 200 গ্ৰামৰ পেকেট। এই 200 গ্ৰামৰ পেকেটটি এটা টেংকিত দিব লাগে সম্পূৰ্ণ। এই 200 গ্ৰাম পেকেটটো এটা। এইখিনি মোৰ গুটি ইপিনেও আছিলে, এইফালে টিমঠি পেকেটিং হৈ আছে, তাত লৈ যোৱা হৈ গ'ল। ইপিনেও আছিলে, বাকী ইপিনে আছে মোৰ ইয়াত 1 কুইণ্টেল 20 কেজি গুটি। তাৰপিছতে এই গুটিটোৰ কথাটো ক'বলৈ ওলাইছোঁ মই। গুটিটো হ'ল এইটো যে ওলাই থৈছে, আমি টাংকিবোৰ যে লাইনত ওলাই থৈছোঁ, এই এটা টাংকিত, এইটো গুটিটো এটা টাংকিত সম্পূৰ্ণৰূপে গুড়ি কৰি কিনা সম্পূৰ্ণ দিব লাগে। কিছুমানে নাজানে এটা গুটিটো, ভাবে মানে বহুত এটা এনেধৰণৰ টেংকি দিয়া হয়, তেনে নহয়। এই এটা পেকেটটো এটা টেংকিতে দিয়া হয় গোটেইটো। ঠিক সেইখিনিকে আজি ক'বলৈ ওলাইছোঁ। মানে মোক সুধি থাকে গুটিটো কি ধৰণে আহে, পেকেটিংটো দেখি পালেতো পেকেটটো কেনেকৈ দে, সেই বিষয়ে ইমান নাজানে। সেয়েহে এইটো মোৰ গুটিটো পূৰা মিশ্ৰ হৈছে, এইটো মিশ্ৰ হৈ এইটো টান হৈ আছে। এইটো পেকেটিং কৰিবলৈ ধুনীয়া হৈ আছে। এতিয়া পেকেটিং হৈ আছে মোৰ। নেক্সট ভিডিঅ'ত দেখুৱাই আছোঁ মই পেকেটিং কি ধৰণে কৰে, আপোনালোকে চাব।